21 তাৰিখে আমাৰ অসমত আৰু এটা ডাঙৰ ফাংচন হ'ব গৈ আছে মই পিছত ভাল কৰি আলোচনা কৰিম CRPFৰ যিটো ৰেজিং ডে ইয়াত যেতিয়া এয়াৰ ফোৰ্সে প্ৰগ্ৰাম কৰিছিল এয়াৰ শো that was the raising day of Air Force 21 তাৰিখে CRPFৰ ৰেজিং ডে সৰুসজাই ষ্টেডিয়ামত হ'ব আপোনালোকে এটা ৰিহাৰ্সেল চাব পাৰিব বহুত খুব ভাল তেওঁলোকে পেৰেড প্ৰেক্টিছ কৰি আছে আৰু 21 তাৰিখে গুৱাহাটীৰ মানুহে বা গুৱাহাটীৰ জনগণে CRPFৰ ৰেজিং ডে পেৰেডো চাবৰ কাৰণে পাৰিব which is a unique opportunity normally CRPF এ ৰেজিং ডে পেৰেড তেওঁলোকৰ শিবিৰৰ ভিতৰত কৰে খানাপাৰা গ্ৰুপ সেন্টাৰ মানে উইদিন দেয়াৰ কেম্পাস কৰে প্ৰথমবাৰৰ কাৰণে ই ৰাইজক দেখুৱা হ'ব অমিত শাহ ডাঙৰীয়া নিজে উপস্থিত থাকিব অফ কোৰ্স জিপি সিং ডিজি CRPF কাৰণে আমাৰ ডেফিনেটলি we have advantage আৰু 21 তাৰিখৰ বিষয়ে মই আপোনালোকক পিছত কম আজি জাস্ট মই এটা মেনশন কৰিছো এইখিনি কবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিজিট সুপ্ৰিম কোৰ্ট টি ইণ্ডাষ্ট্ৰী এইখিনি কবৰ কাৰণে আপোনালোকক মই মাতিছিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221